নমস্কাৰ বন্ধু বান্ধৱীসকল। বৰ্তমান সময়ত সকলোৰে মনত এটা প্ৰশ্ন নিশ্চয় আহি আছে যে পেট্ৰল ডিজেলৰ দাম কিয় প্ৰত্যেক দিনাই বৃদ্ধি হৈ আছে। বৰ্তমান অসমত পেট্ৰলৰ দাম 85 টকা আৰু ডিজেলৰ দাম প্ৰায় 80 টকা হৈছেগৈ। আপুনি কেতিয়াবা ভাবি চাইছেনে পেট্ৰল ডিজেলৰ দামসমূহ বাৰু কেনেদৰে নিৰ্ধাৰণ কৰা হয়? আহক এই ভিডিঅ'টোত এই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। পেট্ৰল আৰু ডিজেল প্ৰস্তুত কৰিবৰ বাবে ক্ৰুড অইলৰ প্ৰয়োজন আৰু এই ক্ৰুড অইল আমাৰ ভাৰতে বাহিৰৰ দেশসমূহৰ পৰা ইম্পৰ্ট কৰে। 80% ক্ৰুড অইল আমি বাহিৰৰ পৰাই ইম্পৰ্ট কৰোঁ। এই ক্ৰুড অইলসমূহ বেৰেল হিচাপত আহে আৰু প্ৰতি বেৰেলত 159 লিটাৰ ক্ৰুড অইল থাকে আৰু এই ক্ৰুড অইল ইণ্টাৰনেশ্যনেল মাৰ্কেটত বৰ্তমান প্ৰায় $40 হৈ আছে। এতিয়া আপুনি মানি লওক যে ভাৰতীয় মূল্য হিচাপে প্ৰায় 3000 টকা আৰু এই ক্ৰুড অইলসমূহ ৰিফাইন কৰিয়ে পেট্ৰল আৰু ডিজেল তৈয়াৰ কৰা হয়। এই পেট্ৰল ৰিফাইন কৰি ধৰি লওক 40 টকাই হ'লগৈ আৰু এই 40 টকীয়া পেট্ৰল আপোনাৰ ওচৰ পাওঁতে প্ৰায় 85 পৰা 90 টকা হৈ যায়। কিন্তু কিয়? কাৰণ ইয়াৰ ওপৰত লাগে টেক্স। প্ৰথমে ইয়াৰ ওপৰত টেক্স লগায় কেন্দ্ৰীয় চৰকাৰে, যাৰ নাম এক্সাইজ ডিউটি টেক্স, যিয়ে 19 টকাৰ পৰা 20 টকা পৰ্যন্ত টেক্স লগায় প্ৰতি লিটাৰত। ইয়াৰ পিছত যিটো পেট্ৰল পাম্পৰ পৰা আপুনি পেট্ৰল লৈছে সেই ডিলাৰৰ মাৰ্জিন বা কষ্ট 3 পৰা 4 টকা। তাৰপিছত আহিল ৰাজ্য চৰকাৰৰ টেক্স। এনেদৰে টেক্স লাগি 40 টকাৰ পেট্ৰল 80 পৰা 85 টকা হয়গৈ। এতিয়া আপুনি ভাবিব যে টেক্স দিছে, ভাল হৈছে, চৰকাৰৰ কাম হ'ব বা আমাৰ সুবিধা হ'ব। কিন্তু ৰ'ব, যেতিয়া 2012-13ত ক্ৰুড অইলৰ দাম $118 প্ৰতি বেৰেলত আছিল আৰু বৰ্তমান ই $40 হ'লগৈ, অৰ্থাৎ যেতিয়া ক্ৰুড অইলৰ দাম বেছি আছিল তেতিয়া এক্সাইজ ডিউটি টেক্স আদি কম আছিল। কিন্তু যেতিয়া ক্ৰুড অইলৰ দাম কম হ'ল তেতিয়া চৰকাৰে ইয়াৰ ওপৰত টেক্স বঢ়াব ধৰিলে। এই কাৰণেই পেট্ৰল আৰু ডিজেলৰ দাম বৰ্তমান আকাশলংঘী হৈছেগৈ। আপুনি হয়তো এইটো কথা জানেনে যে 2014-15 বৰ্ষত চৰকাৰে 99,000 কোটিৰ প্ৰফিট হৈছিল এই টেক্সৰ পৰা, যেতিয়া ক্ৰুড অইলৰ দাম কম হৈছিল, আৰু 2016-17ত চৰকাৰৰ 2 লাখ কোটিৰ প্ৰফিট হৈছিল এক্সাইজ ডিউটি টেক্সৰ পৰা। যেতিয়া এবাৰ টেক্স বাঢ়ি যায় সেই টেক্স আৰু কমাব নোৱাৰি। যেতিয়া চৰকাৰৰ হাতত ইমান টকা আছিল আৰু পেট্ৰলৰ দাম কম কৰিব পাৰে কিন্তু টেক্স কম কৰা নাই, কাৰণ চৰকাৰে যদি 1 টকাও টেক্স কম কৰে পেট্ৰল বা ডিজেলৰ ওপৰত, তেনেহ'লে চৰকাৰৰ 13 পৰা 15,000 কোটিৰ লছ হ'ব। সেইবাবে এতিয়া চৰকাৰে টেক্স কম কৰিব নোৱাৰা হ'ল। যদি পেট্ৰলত GST আহি যায় তেনেহ'লে পেট্ৰলৰ দাম কিন্তু কমি যাব। সেইবাবেই চৰকাৰে পেট্ৰল ডিজেলক GST লৈ আহিবলৈ দিয়াই নাই। ভিডিঅ'টো আপুনি আপোনাৰ বন্ধু বান্ধৱী আৰু আত্মীয়ৰ লগত শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও গম পায় যে পেট্ৰল ডিজেলৰ দাম প্ৰত্যেক দিনাই ইমান কিয় বাঢ়ি গৈছে।